যি সময়ত আপোনালোকে জানে যে আমাৰ প্ৰেছাৰ জ্বৰৰ ঔষধৰ পৰা হৰলিক্সৰ পৰা চেৰেলেকৰ পৰা ঘৰ বনোৱা সামগ্ৰীৰ পৰা পেট্ৰল ডিজেলৰ পৰা শাক পাচলিলৈকে অভাৱনীয় ৰূপত মূল্য বৃদ্ধি হৈছে। অন্য হাতেদি বানপানীত মানুহ ককবকালে যোৱা কেইদিনমানৰ আগলৈকে এনেকুৱা সময়তে ভোটৰ ওপৰত দানৱ পৰা দি এতিয়া প্ৰত্যেকখন গাঁৱত স্মাৰ্ট মিটাৰৰ জৰিয়তে অসম চৰকাৰ শক্তি বিভাগ আৰু APDCL মানুহক লুণ্ঠন চলাইছে। এতিয়া আপুনি যি গাঁৱলৈকে যায় য'ত স্মাৰ্ট মিটাৰ লগাইছে কোনো মানুহ সুখী নহয়। যিবিলাক মানুহে পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক ভোট দিছিলে, যিবিলাক মানুহে পৰিৱৰ্তন বিচাৰিছিলে, এই চৰকাৰখনে 24 ঘণ্টা বিনামূলীয়া বিদ্যুৎ দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, কিন্তু তাৰ পাছত তেওঁলোকে শাসনৰ গাদীত বহাৰ পিছৰ পৰা এতিয়া তেওঁলোকে স্মাৰ্ট মিটাৰ লগাইছে আৰু সাংঘাতিক ধৰণে বিদ্যুতৰ মাচুল বঢ়াইছে। আমি জানিব পাৰিছোঁ, আমাৰ হাতত যিখন গেজেট নটিফিকেশ্যন আছে আপোনালোকে চাওক, 17 আগষ্ট 2021 ইয়াত স্পষ্টকৈ লিখা আছিলে যে স্মাৰ্ট মিটাৰ ক'ত লগাব লাগিছিল। আপোনালোকে ভালকৈ চাওক, ইয়াত স্মাৰ্ট মিটাৰ বিষয়ে লিখা আছে যে অল গভৰ্ণমেণ্ট অফিচেছ এট ব্লক লেভেল এণ্ড এবভ, সকলো চৰকাৰী অফিচ এণ্ড অল ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল কনজিউমাৰ শ্বেল বি মিটাৰ্ড উইথ স্মাৰ্ট মিটাৰ উইথ প্ৰি পে'মেণ্ট মোড বাই ডিচেম্বৰ 2023। 2023 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয়, সকলো উদ্যোগিক ক্ষেত্ৰ আৰু সকলো হাই ভেলু কমাৰ্চিয়েল কনজিউমাৰৰ ক্ষেত্ৰত স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে এখন নটিফিকেশ্যন দিছিল মিনিষ্ট্ৰী অফ পাৱাৰে। কিন্তু আমি দেখিলোঁ অসমৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে আজিৰ দিনটোত আপোনালোকে গোটেই সৰ্থেবাৰী বৰপেটাৰ অসমত খবৰ লওক, 90% চৰকাৰী অফিচত তেওঁলোকে স্মাৰ্ট মিটাৰ লগোৱা নাই। অন্য হাতেদি 90% ইণ্ডাষ্ট্ৰী, যিবিলাক ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী, যিবিলাকে ব্যাপক ব্যৱসায় কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত স্মাৰ্ট মিটাৰ লগোৱা নাই। কিন্তু কোনো হাই ভেলু কনজিউমাৰ, আজি পাণ দোকানখনত লগাইছে কমাৰ্চিয়েল বুলি কৈ, কিন্তু ডাঙৰ ডাঙৰ যিবিলাক কমাৰ্চিয়েল ইনষ্টিটিউট তাত কিন্তু তেওঁলোকে লগোৱা নাই। অৰ্থাৎ APDCL শক্তি বিভাগে য'ত 100 টকাৰ ভিতৰত 80 টকাৰ ৰাজহ সংগ্ৰহ কৰে ইণ্ডাষ্ট্ৰী আৰু কমাৰ্চিয়েলৰ পৰা, সেইবিলাকত স্মাৰ্ট মিটাৰ লগোৱা নাই। 100 টকাৰ ভিতৰত কেৱল 20 টকা য'ত তেওঁলোকে পায়, 90% য'ত ঘৰুৱা গ্ৰাহক, তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে সাংঘাতিক ধৰণে মূল্য বৃদ্ধিৰ জুৰুলা খোৱা মানুহৰ ওপৰত স্মাৰ্ট ডকাইত লগাই লুণ্ঠন কৰিছে। গতিকে সমগ্ৰ ৰাজ্যজুৰি ৰাইজ ওলাই আহিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি সৰ্থেবাৰীৰ পৰা আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নেতৃত্বত সকলো ৰাইজে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে, দল, মত, কংগ্ৰেছ, বিজেপি, AGP কথা নাই, সকলো মানুহ আমি একেমুখে কৈছোঁ স্মাৰ্ট মিটাৰ আমাক নালাগে, স্মাৰ্ট ডকাইত আমাক নালাগে, স্মাৰ্ট পকেট মাৰ আমাক নালাগে। স্মাৰ্ট মিটাৰ যদি ইমানেই ভাল তেতিয়াহ'লে গুজৰাটত লগাবলৈ দিয়ক, যিখন গুজৰাটত 1,65,00,000 স্মাৰ্ট মিটাৰ লগাবলৈ টাৰ্গেট দিছিলে। আপোনালোকে জানি আচৰিত হ'ব, আজিৰ দিনটোলৈকে কেৱল 90,000 স্মাৰ্ট মিটাৰ লগাইছে গুজৰাটত, কিন্তু অসমত কেৱল 69 লাখ স্মাৰ্ট মিটাৰ লগাবলৈ দিছিলে, কিন্তু ইয়াত তেওঁলোকে 26 লাখ স্মাৰ্ট মিটাৰ লগাই দিলে। যদি গুজৰাটত কেৱল 0.58% তেওঁলোকে লগাইছে, ইয়াত কিন্তু 36% স্মাৰ্ট মিটাৰ লগাই দিলে। আমি হিমন্ত, হয়, আমাৰ এটাই কথা, যিমানবিলাক অসমত এতিয়ালৈকে 26 লাখ স্মাৰ্ট মিটাৰ লগালে, তাৰ ভিতৰত বহু হাজাৰ স্মাৰ্ট মিটাৰ সৰ্থেবাৰী আৰু বৰপেটাটো লগাইছে। গতিকে সকলো স্মাৰ্ট মিটাৰ আমাক খুলি দিয়ক, আমাক কোনো স্মাৰ্ট মিটাৰ নালাগে। স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 200 টকা বিল 2,000 টকা হৈছে, স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 300 টকা বিল 3,000 টকা হৈছে। একেইকেইটা লাইট, একেইকেইখন ফেন টকাৰ পাছতো সাংঘাতিক ধৰণে বাঢ়িছে। গতিকে স্মাৰ্ট মিটাৰ, স্মাৰ্ট ডকাইত, স্মাৰ্ট পকেট মাৰ আমাক নালাগে, আমাক আগৰ ডিজিটেল মিটাৰ ঘূৰাই দিয়ক। আৰু দ্বিতীয়তে আৰু এটাও যাতে স্মাৰ্ট মিটাৰ লগাবলৈ APDCL সাহস নকৰে। যদি আকৌ স্মাৰ্ট মিটাৰ লগাবলৈ যায় তেতিয়া পৰিস্থিতি ভয়ানক হ'ব। সেইকাৰণে আমি সকীয়াই দিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। দেশখন এখন কল্যাণকামী ৰাষ্ট্ৰ, ৱেলফেয়াৰ ষ্টেট। গতিকে আমাৰ দেশখনত বিদ্যুতক আমি সদায় সেৱা হিচাপে গণ্য কৰি আহিছোঁ। আমি সদায় জানো যে আমালৈ যেতিয়া APDCLৰ পৰা এটা মেছেজ যায়, মেছেজটো লিখা হয় যে বিদ্যুৎ সেৱা। কিন্তু জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে ইলেকশ্যনৰ আগত তেওঁলোকে কৈছিলে যে 24 ঘণ্টাই বিনামূলীয়া বিদ্যুৎ যোগান ধৰিব। কিন্তু সেই প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনক যেতিয়া ৰাইজে ভোট দি জিকালে, তেতিয়া কিন্তু তেওঁলোকে জাতি মাটি ভেটি আৰু ৰাইজলৈ পিঠি দি কেৱল আৰু কেৱল কোম্পানীৰ স্বাৰ্থত, আপোনালোকে যদি চাই, কেৱল আদানীক 884 কোটি টকা স্মাৰ্ট মিটাৰ যোগানৰ ঠিকা দিয়া হৈছে। এনেকৈ হাজাৰ হাজাৰ কোটি টকা ঠিকা, দুখীয়া মানুহৰ টকা, ৰাইজৰ টকা অপচয় কৰি আমাৰ পুৰণি মেনুৱেল ডিজিটেল মিটাৰবিলাক সম্পূৰ্ণ কাৰ্যক্ষম হৈ থকাৰ অৱস্থাত, সেইবিলাকৰ ৱাৰেণ্টি পিৰিয়ডে শেষ নোহোৱা অৱস্থাত তেওঁলোকে স্মাৰ্ট মিটাৰ আমাৰ ওপৰত জাপি দিলে। কিন্তু সেই স্মাৰ্ট মিটাৰ জাপি দিয়াৰ পিছত এতিয়া সাধাৰণ মানুহৰ আগত না জল না থল অৱস্থা। আজি যদি আপোনালোকে যায়, এতিয়া গাঁওবিলাক অন্ধকাৰ হৈ থাকে। মানুহে ৰাতি হ'লে আগফালে পিছফালে লাইট জ্বলোৱা বাদ দিছে। গাঁৱত এতিয়া চোৰ ওলাইছে। মানুহে এতিয়া ভাত খোৱা সময়তো লাইট জ্বলোৱা বন্ধ কৰি দিছে। মানুহে এতিয়া চাকিৰ লেমৰ যুগলৈ ঘূৰি গৈছে। এইখন জাতি মাটি ভেটি চৰকাৰ, কেৱল কোম্পানীৰ স্বাৰ্থত তেওঁলোকে আমাক এইধৰণে লুণ্ঠন চলাইছে। যিবিলাক পৰিয়ালৰ ঘৰত 5টা CFL লাইট আছিল,
যিবিলাক পৰিয়ালৰ ঘৰত 2খন চিলিং ফেন আছিল, এটা মটৰ আছিল, 1 ঘণ্টাৰ কাৰণে ব্যৱহাৰ কৰিছিল, স্মাৰ্ট মিটাৰ লগোৱাৰ আগত যোৱা বছৰলৈকে সেইবিলাক মানুহৰ ঘৰত 200 টকা, 220 টকা, 300 টকা বিল আহিছিলে। এতিয়া সেই পৰিয়ালবিলাকে 300 টকা ৰিচাৰ্জ কৰিলে 3 দিন নাযায়, অৰ্থাৎ আজি 3000, 4000 টকা সেই পৰিয়ালবিলাকত স্মাৰ্ট বিল আহিছে। এহাতেদি চৰকাৰে 1250 টকা অৰুণোদয় দি বাবা লৈছে, অন্য হাতেদি 3000, 4000 টকীয়া সেই পৰিয়ালটোলৈকে তেওঁলোকে স্মাৰ্ট মিটাৰ বিল পঠিয়াইছে। এহাতেদি চৰকাৰে 250 টকা বৃদ্ধ পেঞ্চন দি বাবা লয়, কিন্তু 2500 টকীয়া সেই পৰিয়ালটোলৈ তেওঁলোকে স্মাৰ্ট মিটাৰ বিল পঠিয়াইছে। গতিকে আমাৰ স্পষ্ট কথা, স্মাৰ্ট মিটাৰ নহয়, স্মাৰ্ট ডকাইত, স্মাৰ্ট পকেট মাৰ আৰু কোম্পানীৰ স্বাৰ্থত আমাৰ বিদ্যুৎ সেৱাক তেওঁলোকে পণ্যলৈ ৰূপান্তৰিত কৰিছে। গতিকে যিমান মিটাৰ লগালে, আমাৰ অঞ্চলবিলাকত যিমান স্মাৰ্ট মিটাৰ লগালে হয়, সেই স্মাৰ্ট মিটাৰবিলাক তেওঁলোকে সা-সন্মানে খুলি আনক, অন্যথা 30 ছেপ্টেম্বৰলৈকে সৰ্থেবাৰী বৰপেটা ৰাইজে ডেডলাইন বান্ধি দিছে। 30 ছেপ্টেম্বৰৰ ভিতৰত যদি স্মাৰ্ট মিটাৰ খুলি নানে, তেতিয়াহ'লে সেই স্মাৰ্ট মিটাৰ খুলি আনি এই APDCLৰ চোতালত দলিয়াই দিবৰ কাৰণে সিদ্ধান্ত লৈছে। গতিকে আমি চৰকাৰে কৈছোঁ, আপোনালোকে যিমানেই ডাইভাৰ্ট নকৰক লাগিলে, যিমানেই ইছ্যু ডাইভাৰ্ট নকৰক লাগিলে, আজিৰ দিনটোত খাটি খোৱা কৃষক, শ্ৰমিক, মধ্যবিত্ত শ্ৰেণী মানুহৰ শুব পৰা নাই, খাব পৰা নাই। তেওঁলোকে হাজিৰা কৰা পইচাকেইটা এতিয়া আগতীয়াকৈ ৰিচাৰ্জ কৰিবৰ কাৰণে আছুতীয়াকৈ থ'বলগীয়া হৈছে। এই অৱস্থাৰ মাজলৈ মানুহ গৈছে। গতিকে স্মাৰ্ট মিটাৰ নালাগে, আমাক কোনো বিজ্ঞানী নালাগে, কোনো ইঞ্জিনিয়াৰ নালাগে, কাৰো যুক্তি নালাগে। আমি নিজৰ ঘৰত প্ৰমাণ পাইছোঁ যে স্মাৰ্ট মিটাৰ জৰিয়তে মানুহৰ পকেট মাৰিছে। গতিকে স্মাৰ্ট মিটাৰ আমাক নালাগে, এইটো স্পষ্ট কথা। স্মাৰ্ট মিটাৰ লগাই পকেট মাৰা বন্ধ কৰক। শক্তি বিভাগ হায় হায়, APDCL মুৰ্দাবাদ, মণ্ডিতা গাৰ্লুছাৰ কাম নাই, বিনামূলীয়া বিদ্যুৎ দিম বুলি কোৱা মিছলীয়া মুখ্যমন্ত্ৰীৰ কাম নাই, নিৰ্বাচনৰ আগত বিনামূলীয়া বিদ্যুৎ দিম বুলি কোৱা চৰকাৰ কাম নাই, বিনামূলীয়া বিদ্যুৎ কি হ'ল, উত্তৰ আমাক লাগিবই, 24 ঘণ্টা বিদ্যুৎ যোগান কি হ'ল, উত্তৰ আমাক লাগিবই। APDCL হায় হায়, দুখীয়া মানুহক লুণ্ঠন কৰা বন্ধ কৰক, দুখীয়া মানুহৰ পেটত লাট মৰা বন্ধ কৰক। এই সংগ্ৰাম চলিছে, সকলো ৰাইজ ওলাই আহক, জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ ওলাই আহক, স্মাৰ্ট মিটাৰ বিৰুদ্ধে ওলাই আহক, কংগ্ৰেছ, বিজেপি, AGP সকলো ৰাইজ ওলাই আহক, দল মত নিৰ্বিশেষে ওলাই আহক, দুখীয়া মানুহৰ পকেট মাৰাৰ বিৰুদ্ধে ওলাই আহক, কোম্পানীৰ স্বাৰ্থৰ বিৰুদ্ধে ওলাই আহক।